নগাঁৱৰ কাছমাৰীৰ ঔগুৰিত মৃতদেহ উদ্ধাৰ মৃতদেহটো পুষ্পহীৰা নামৰ এজন লোকৰ ঘটনাস্থলীত উদ্ধাৰ হৈছে তেওঁৰ চাইকেলখনো জাজৰিৰ বাঘালৈত ঘৰ তেওঁৰ আৰু ঘটনাস্থলীত উপস্থিত নগাঁও হৈপৰগাঁও আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে নলতলি নাৰেংগী সংযোগী পথৰ কাষতে উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো আৰু ঘাঁহ কাটিবলৈ অহা লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ ডেড বডিটো যে ওলাইছে তোমাৰ কোন হয় মোৰ বৰ্তা ল'ৰা কেনেকৈ ঢুকাইছে মানে যোৱাকালি নে পৰহি দিনা কামত আহিছিলে মেইলত তাৰপিছত আহি থাকোঁতে এতিয়া মানে এনেকৈ কি হ'ল গম নাপাওঁ আজি ইয়াৰ পৰা খবৰ গৈছে বোলে এনেকুৱা তেনেকুৱা হৈ আছে তাৰপিছত আহি পেলাই চালোঁ মানুহজন ঢুকালে কোন মিলত কাম কৰিছিলে মিঠাতেল মিলত কাম কৰিছিলে নগাঁও টাউনৰ নগাঁও টাউন কি নাম তেওঁ পুষ্পহীৰা নাম ক'ত ঘৰ পাৰখালি হীৰা গাঁও